যেহেতু মানে সন্মুখত ইলেকশ্যন আছিল বা ভোট আছিল, ঠিক আছে, যদি সেইবিলাক হুলস্থুল কৰে মানুহে ভোট নিদিব বা বহুত ধৰণৰ প্ৰব্লেম হৈ যাব। সেইকাৰণে কিন্তু ইমানুৱেল চৰকাৰে ৰেচন কাৰ্ডত কেইখনকে গেছ আছে, ঠিক আছে। যদি এখন ৰেচন কাৰ্ডত দুখন গেছ আছে বা এখন ঘৰত কিন্তু বহুত প্ৰভাৱ পৰিছে আৰু আমাৰ দেশত দুদিন পিছত কিন্তু ইন্ধন একেবাৰে খতম হৈ যাব। হেল্ল' বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ আজি মোৰ এইটো নতুন ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আপোনালোকৰ কাৰণে লৈ আহিছোঁ আৰু এটা নতুন ইনফৰ্মেটিভ ভিডিঅ'। বন্ধু বান্ধৱীসকল, প্লিজ আপোনালোকে ভিডিঅ'টো ধুনীয়াকৈ শেষলৈকে চাই থাকিব। ইমান দিন আপোনালোকক গুড নিউজ দিছোঁ, আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ বহুত ডাঙৰ এটা বেড নিউজ বা বহুত ডাঙৰ এটা বেয়া খবৰ। বন্ধু বান্ধৱীসকল, আপোনালোকে জানেনে আপোনালোকৰ ঘৰত যদি চৰকাৰী গেছ আছে তেনেহ'লে আপোনালোকৰ চৰকাৰী গেছ কৰ্তন হৈ যাব। আৰু কোনসকল ব্যক্তিৰ চৰকাৰী গেছ কৰ্তন হ'ব বা কোনসকল ব্যক্তিৰ কৰ্তন নহ'ব, আৰু কোনসকল ব্যক্তিৰ যিবিলাক নেকি গেছ বহি আছে সেইবিলাক কিন্তু বন্ধ হৈ যাব, সকলো বস্তু আজি আমি এইটো ভিডিঅ'ৰ মাধ্যমত আলোচনা কৰিম। প্লিজ বন্ধু বান্ধৱীসকল, আপোনালোকে ধুনীয়াকৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু ভিডিঅ'টো স্কিপ কৰিলে কিন্তু একো বুজি নাপাব। আৰু আপুনি যদি মোৰ চেনেল নতুন হয় প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো বজাই দিব এনেকুৱা নতুন নতুন ইনফৰ্মেটিভ ভিডিঅ' পাবৰ কাৰণে। আৰু ভিডিঅ'টো লাইক কৰি পেলাই আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে ধুনীয়াকৈ শ্বেয়াৰ কৰি দি দিব, যাতে সিহঁতে ধুনীয়াকৈ ভিডিঅ'টো চাই ধুনীয়াকৈ বুজি পায় যে সিহঁতৰ গেছ আছে নেকি বা এনেকুৱা কৰ্তন হোৱা গেছ বা গেছ সিহঁতৰ কৰ্তন হ'ব নেকি। আপোনাৰ যদি চৰকাৰী গেছ আছে ঘৰত তেনেহ'লে আপোনাৰো কিন্তু কৰ্তন হ'ব পাৰে। সেইকাৰণে মই কৈছোঁ যে আপোনালোকে ধুনীয়াকৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। বন্ধু বান্ধৱীসকল, এতিয়া আমি মেইন পইণ্টলৈ আহোঁ। এতিয়া কওঁ যে একচুৱেলি আপোনালোকৰ লগত আলোচনা কৰোঁ যে কোনসকল ব্যক্তিৰ চৰকাৰী গেছ কৰ্তন হ'ব। আপোনালোকে জানেনে কোনসকল ব্যক্তিৰ চৰকাৰী গেছ কৰ্তন হ'ব? LPG গেছ কিন্তু সকলোৰে ঘৰে ঘৰে নিশ্চয় আছে চাগে, আৰু যদি আছে কিন্তু আপোনালোকৰো কিন্তু কৰ্তন হোৱাৰ চান্স আছে। বন্ধু বান্ধৱীসকল, আপোনালোকে জানে নাই যিসকল মানুহ বা যিসকল ব্যক্তিৰ ঘৰত দুটাকে চৰকাৰী গেছ আছে বা আপোনালোকৰ LPG গেছ হওক, চৰকাৰী গেছ যিবিলাকৰ নেকি আছে দুটাকে, সেইসকল ব্যক্তিৰ কিন্তু এটাকে গেছ থাকিব আৰু এটাকে গেছ কৰ্তন হ'ব। এতিয়া কোনসকল ব্যক্তিৰ ঘৰৰ পৰা বা চৰকাৰে কেনেকৈ জানিব যে একচুৱেলি এখন গেছ আছে নে দুখন গেছ আছে, চৰকাৰে কেনেকৈ জানে? বন্ধু বান্ধৱীসকল, কিন্তু এইটো বহুত ভাবিব লগা বিষয় বা ভাবিব লগা বিষয় হ'ব পাৰে। আমাৰ কিন্তু এইটো ভাবিব লগা বিষয়, কিন্তু চৰকাৰৰ তাত এইটো কিন্তু একো ভাবিব লগা বিষয় নহয়। আপোনালোকে জানেনে চৰকাৰৰ হাতত কিন্তু আমি যেতিয়া নেকি গেছ বুক কৰিছোঁ বা গেছ আমি যেতিয়া নেকি এপ্লাই কৰিছিলোঁ তেতিয়া কিন্তু আমি ৰেচন কাৰ্ড দিছিলোঁ, মনত পৰেনে? ৰেচন কাৰ্ড দিওঁতে কিন্তু চৰকাৰৰ হাতত কিন্তু এইবিলাক অলৰেডি নোট হৈ আছে যে এখন ৰেচন কাৰ্ডত কেইখনকৈ গেছ আছে, ঠিক আছে। যদি এখন ৰেচন কাৰ্ডত দুখন গেছ আছে বা এখন ঘৰত দুখন গেছ আছে বা ডুৱেল কানেকশ্যন, আপোনালোকে নিশ্চয় ইতিমধ্যে যে গম পাইছে যে কিন্তু বহুত গেছৰ ইন্ধনৰ বহুত মহেংগা হৈ গৈছে বা বহুত প্ৰভাৱ হৈ গৈছে। সেইকাৰণে এতিয়া চৰকাৰে কি কৰিছে যে যিসকলৰ ডুৱেল কানেকশ্যন আছে সেইসকলে এটা কানেকশ্যন ধুনীয়াকৈ কাটি দিব। কাটি দিয়াৰ পিছত কিন্তু আৰু এটা কানেকশ্যন থাকি যাব, ঠিক আছে। এই এটা কানেকশ্যনে কিন্তু আপোনালোকৰ চলিব লাগিব। এনেকুৱাও আছে বহুতৰ ঘৰত কিন্তু দুটা তিনিটাকৈ কানেকশ্যন আছে এটা ৰেচন কাৰ্ডতে। সেইসকল ব্যক্তিৰ কিন্তু যিবিলাক নেকি দুটা তিনিটাকৈ কানেকশ্যন আছে সেইবিলাকৰ কিন্তু এটাহে কানেকশ্যন থাকিব আৰু বাকী যি দুটা এটা থাকিব সেইবিলাক কিন্তু চৰকাৰে কাটি দিব, ঠিক আছে। এতিয়া চাওক, এনে কিন্তু গেছৰ বহুত অভাৱ হৈ আছে, প্ৰভাৱ পৰি আছে। তাৰ মাজতে যদি এটা ঘৰতে তিনিটা চাৰিটাকৈ চিলিণ্ডাৰ বুক কৰে বা তিনিটা চাৰিটাকৈ কানেকশ্যন হৈ আছে, সেইবিলাক এজন মানুহে চাৰিটা পাঁচটাকৈ বুক কৰিব বা লৈ আহিব এই গেছৰ বহি দি, আৰু বাকী মানুহবিলাকে কিন্তু গেছ নাপাব। সেইকাৰণে চৰকাৰে এইটো কৰিছে যে এতিয়া প্ৰত্যেকটো ঘৰতে বা যিবিলাকৰ ডুৱেল কানেকশ্যন বা থ্ৰী কানেকশ্যন আছে সেইবিলাকক কিন্তু ধুনীয়াকৈ এটাকৈ কানেকশ্যন কাটি দিব আৰু এটাকৈ কানেকশ্যন থাকিব, ঠিক আছে। আৰু এতিয়া আমি আহোঁ চৰকাৰে কিহৰ কাৰণে এইবিলাক কৰি আছে বা কিহৰ কাৰণে এইবিলাক কানেকশ্যন কাটি দিব বা কাটি দি আছে, ঠিক আছে। এইটো কাৰণে কাটি দি আছে যে এতিয়া কিন্তু আমাৰ ভাৰতত গেছৰ কিন্তু বহুত প্ৰভাৱ পৰি আছে বা আমাৰ ভাৰতত কিন্তু ইন্ধন আহিব পৰা নাই, ঠিক আছে। যিটো নেকি আমাৰ মধ্যপ্ৰদেশত কিন্তু বহুত ধৰণৰ গণ্ডগোল চলি আছে আজি বহুত দিন হ'ল, যাৰ কাৰণে নেকি অন্য দেশবিলাক আমাক বা গেছ আমি
ভাগত পোৱা নাই বা অন্যান্য দেশৰ পৰা গেছবিলাক আহিব পৰা নাই, এনেকুৱা কিন্তু বহুত ধৰণৰ প্ৰব্লেম হৈ আছে বা চৰকাৰৰ হাততো কিন্তু বহুত টকা ঋণ হৈ আছে, ঠিক আছে। সেইকাৰণে কিন্তু ফ্ৰী দিয়া গেছবিলাকে কিন্তু যিবিলাকক নেকি আপুনি যদি গেছ বুক কৰে আপোনাৰ একাউণ্টত কিন্তু 300 বা 350 টকা সোমাই যায়, ছাবচিডি দিব লগা হয় চৰকাৰৰ। সেইকাৰণে চৰকাৰে কি কৰিছে বা আপোনালোকৰ গেছ কিহৰ কাৰণে কাটি দিব, যে আপোনালোকে যদি ছাবচিডি দিব লাগে, আপোনাৰ যদি দুটা কানেকশ্যন থাকে আপোনালোকক টকাও ঘূৰাই দিব লাগে, গেছটো ছাবচিডি দিব লাগে, এইবিলাক কিন্তু বহুত কথা, ঠিক আছে। সেইকাৰণে চৰকাৰে এতিয়া মানে সিদ্ধান্ত লৈছে আপোনালোকৰ যদি দুটাৰ ওপৰত কানেকশ্যন যিকেইটা আছে সেইবিলাকতো কাটিব, এটাৰ ওপৰত যদি যিসকল ঘৰত কানেকশ্যন আছে সেইসকল কানেকশ্যন কিন্তু কাটি দিয়া হ'ব। এনেকুৱা বহুত আছে যে বহুতৰ ঘৰত যে গেছ নাই কিন্তু বহীটো এক্টিভ হৈ আছে, ঠিক আছে। সেইসকলৰ কিন্তু বহী কি কৰিব, যিবিলাক নেকি এক্টিভ হৈ আছে সেইবিলাক বহীও কিন্তু কানেকশ্যন কাটি দিব বা ডিলিট কৰি দিব, ঠিক আছে। এক্টিভটো ইনএক্টিভ কৰি দি দিব। কাৰণ আপোনালোকৰ ঘৰত গেছ নাই, আপুনি বহী বনাই থৈ দিছে, সেইটো বহীৰ টকাটো কিন্তু চৰকাৰে জেপৰ পৰাও যাই আছে, আপোনালোকৰ একাউণ্টত সোমাই আছে, ঠিক আছে। সেইটোও কিন্তু আপোনালোকৰ ইনএক্টিভ কৰি দিব। আৰু এইবিলাক আপোনালোকে এতিয়া ভাবিব পাৰে যে এইবিলাক এতিয়া কিয় কৰিব, এইবিলাক কিন্তু আগৰ পৰাই কিন্তু এইবিলাক চৰকাৰে ভাবি আছিল, কিন্তু আগতে কৰা নাই। কিহৰ কাৰণে কৰা নাই, যেহেতু মানে সন্মুখত ইলেকশ্যন আছিল বা ভোট আছিল, ঠিক আছে। যদি সেইবিলাক হুলস্থুল কৰে মানুহে ভোট নিদিব বা বহুত ধৰণৰ প্ৰব্লেম হৈ যাব, সেইকাৰণে কিন্তু ইমান দিন চৰকাৰে এইবিলাক একো মানে কি বোলে আলোচনা কৰা নাই, ঠিক আছে। সিদ্ধান্ত অলৰেডি লৈ থৈছিল কিন্তু আলোচনা কৰা নাই বা এই কামসমূহ কৰা নাই। এতিয়া কিন্তু ইলেকশ্যন যিহেতু পাৰ হৈ গ'ল, ইলেকশ্যন পাৰ হোৱাৰ পিছত চৰকাৰো গঠন হৈ গ'ল, তাৰপিছত কিন্তু এতিয়াৰ পৰা কিন্তু সব কাম যিবিলাক আছে কাৰ্যসূচী কিন্তু চৰকাৰে হাতত লৈছে। যিবিলাক নেকি যেনেকুৱাকৈ চৰকাৰী ছাবচিডি গেছ পাই আছে, আপোনালোকে ইন্ধন যিবিলাকৰ নেকি ডুৱেল কানেকশ্যন হৈ আছে সেইবিলাক কিন্তু কাটি দিয়া হ'ব, ঠিক আছে। আৰু এটা কথা বন্ধু বান্ধৱীসকল, আপোনালোকে জানে যে কিন্তু এই কি বোলে আন দেশত যেনেকুৱাকৈ যুদ্ধ চলি আছে সেইবিলাক কিন্তু আমাৰ দেশতো প্ৰভাৱ পৰিব পাৰে। সেইকাৰণে কিন্তু ইন্ধনৰ কিন্তু বহুত প্ৰভাৱ পৰিছে আৰু আমাৰ দেশত দুদিন পিছত কিন্তু ইন্ধন একেবাৰে খতম হৈ যাব পাৰে। সেইকাৰণে কিন্তু চৰকাৰে যিবিলাক ইন্ধন আছে বা যি অলপ আনি আছে সেইবিলাক কিন্তু বচাই ৰাখি আমাক এটাকৈ কানেকশ্যনত কিন্তু ইন্ধন ছাবচিডি দিব, ঠিক আছে। আৰু আজিকালিতো মানে কিনা চিলিণ্ডাৰ পোৱাই নাযায়, আপোনালোকে নিশ্চয় জানে। আৰু বন্ধু বান্ধৱীসকল, ইনফৰ্মেটিভবিলাক পাই আপোনালোকৰ কেনেকুৱা লাগিছে প্লিজ কমেণ্ট বক্সত জনাই দিব। আৰু আপোনাৰ ঘৰত যদি LPG গেছ কানেকশ্যন আছে বা আপোনালোকৰ ঘৰত যদি ছাবচিডি গেছ আছে প্লিজ আপোনালোকে কমেণ্ট বক্সত জনাই দিব, ঠিক আছে। আৰু ভিডিঅ'টো চাই যদি ভাল লাগিছে ভিডিঅ'টো লাইক কৰি পেলাই আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে ধুনীয়াকৈ শ্বেয়াৰ কৰি দি দিব, যাতে সিহঁতেও ভিডিঅ'টো চাই ধুনীয়াকৈ গেছ কানেকশ্যন সিহঁতৰ ঘৰত আছে নে নাই, কেইটা হৈ আছে, সিহঁতৰ ধুনীয়াকৈ বুজি পাই যে সিহঁতৰো গেছ কানেকশ্যনটো কাটি দিয়া হ'ব, ঠিক আছে। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ' ইমানলৈকে আছিল। আৰু ইনফৰ্মেশ্যন পাই পেলাই আপোনালোকক কেনেকুৱা লাগিছে প্লিজ নিশ্চয় কমেণ্ট বক্সত জনাই দিব।